জয়ন্ত দাসে যিখিনি কথা তেওঁ টিভিত ক'লে তাৰ মানে এটাই বুজা যায় যে তেওঁ বিজেপি চৰকাৰখনক কেতিয়াও ভালেই পোৱা নাছিল নহ'লে তেওঁ ইমান যিমান কথা তেওঁ কৈছে ইমান কথাটো ক'বই নোৱাৰিলেহেঁতেন তাৰ মানে আমাৰ দলে এটা সঠিক সিদ্ধান্ত লৈছে যে তেওঁৰ অধিকাৰ আছে কিন্তু তেওঁৰ মনটো কেতিয়াও বিজেপিত নাছিলে কথাখিনিয়ে সেইটোৱেইটো প্ৰমাণ কৰে সেইকাৰণে মই ভাবোঁ যে প্ৰথমতে যদিও আমাৰ কাৰ্যকৰ্তাসকলে পুৰণা মানুহে কেতিয়াবা প্ৰতিবাদ কৰিলে বেয়া পালে মনটো বেয়া কৰে কিন্তু তেওঁ টেলিভিশ্যনত যিখিনি কথা ক'লে মই ভাবোঁ তাৰপিছত আৰু বিজেপিত থকাৰো স্কোপ নাথাকে আৰু ভাল হৈছে তেখেতক আমি শুভেচ্ছা জনাইছোঁ তেখেতে ভাল ৰাজনৈতিক কেৰিয়াৰ এটা অলপ দিছপুৰত পাৰিলে যদিও হওক আমি শুভেচ্ছা জনাইছোঁ মইতো চাওক মোৰ মনটো এটাই কথা ভোটটোতো পাব্লিকে দিয়ে ভোটটোতো আমি নিদিওঁ গতিকে ৰাইজে ভোট দিলে জিকিব মই আগতীয়াকৈ শুভেচ্ছাও জনাইছোঁ আসাম টক্স আপোচবিহীন অসম কণ্ঠ